এয়া দৌলগোবিন্দ মন্দিৰলৈ আহিছোঁ গধূলি বুলিবলৈ মই 6টা চাৰে 6টা বজাত আহি পাইছোঁ। কিন্তু আহি দেখিছোঁ ইয়াত লিখাই আছে 5:45ত মন্দিৰ বন্ধ হয়। বন্ধ হ'লেও মেইন গেটখন খোলা আছিলে। তো চবেই আহি সেনেকৈ চাকি জ্বলাইছে, আমিও চাকি জ্বলাই দিলোঁ। তো আপোনাক দেখাই আছোঁ দেই, মই মোৰ বোৱাৰী আৰু সেয়া ডাঙৰ বেটাৰ লগত আহিছোঁ উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰলৈ। তো আপোনাৰ বেক কেমেৰাদি দেখাই আছোঁ দেই। লৈ যাব লাগিব। তেলৰ বটলটো ন এইটো নহয় জানো, লৈ যাওঁ, ঘৰত জ্বলাব পাৰিম ন। এতিয়া বন্ধই হৈ গৈছে বন্ধুসকল। গোটেই দিনটো চাগে কিমান ভিৰ আছিলে। এনেকুৱা মই প্ৰথম দিনত আহি পাইছোঁতো আগতেও, তো বহুত ভিৰ থাকে, বহুত ভিৰ। ইয়াতে চাকি জ্বলাই দিলোঁ। এইটো চাকি দিয়া ৰুমেই হয়, ভিতৰতো চাকি জ্বলাই, বাহিৰতো জ্বলাই। এয়া চাকি জ্বলোৱা গৃহলয়, ভিতৰতো চাকি জ্বলাই, বহুত চাকি জ্বলাই। চাৰিওফালে বান্দৰৰ উৎপাত মানে সিহঁতৰ মতে আছে, আমাক একো ডিষ্টাৰ্ব দিয়া নাই। বলক অলপ আগলৈ লৈ যাওঁ। এয়া ঘণ্টা, টিলিঙা একচুৱেলি পূজা কৰাৰ আগতেহে বজাব লাগে, পূজা কৰাৰ শেষত নবজায় একচুৱেলি টিলিঙা। নিয়ম সেইটোৱেই, আমি বজাওঁ যেনিবা নজনাকৈ। এয়া বজৰংগ বুলি গৈ আছে, কৃষ্ণৰ গৃহলয় বুলি। ইয়াতো কৃষ্ণৰ মন্দিৰ হয়। এনেকৈ বহাত বহুত ঠাই কৰি দিছে। গোটেই ঠাইখিনি আপোনালোক দেখাই আছোঁ দৌলগোবিন্দ মন্দিৰৰ চাৰিওফালে। লাড্ডু গোপাল বহি আছে, লাড্ডু গোপাল হয় এয়া বহি আছে। কি ধুনীয়া চাকি জ্বলি আছে। সকলোৱে আহি চাকি জ্বলাই দিছেতো। ব'লা অলপ ভিতৰলৈ যাবা। যাওঁ ব'লা। প্ৰথম মন্দিৰ এইটো আছে। এতিয়া এই মাত্ৰ জাষ্ট গম পালোঁ, সেই মানুহজনে কৈ আছে এইটোৱে বোলে প্ৰথম দৌলগোবিন্দৰ প্ৰথম মন্দিৰ, খেৰৰে বাঁহৰে আছিলে। তাৰপিছত এইবিলাক বনাইছে বাৰু এইটো, কিন্তু ফাৰ্ষ্ট বোলে সেইটোৱে আছিলে দৌলগোবিন্দৰ। এই যে মাইকী মানুহজনী সোমাইছে দেখিছে বন্ধুসকল, মই ওচৰৰ পৰা আপোনাক গৈছিলোঁ যে, মই যে ক'লোঁ কৃষ্ণ গোসাঁই বহি আছে, এয়া এইটোৱে বোলে প্ৰথম খেৰৰ ঘৰ আছিলে মন্দিৰ, দৌলগোবিন্দ মন্দিৰ। তাৰপিছত সেয়া এইবিলাক হৈছে আৰু পিছলৈ। যাবা
বহুত বান্দৰ দেই ইয়াতে। চব দুৱাৰ বন্ধ আছে মন্দিৰৰ, দেখিছে গোটেই ভগৱানৰ ইয়াৰ দুৱাৰবিলাক বন্ধ আছে। এতিয়া চাকি বন্তি পূজা কৰি বন্ধ কৰি দিলে। এনেও আজি গোটেই দিনটোতো বহুত ভিৰ আছিল চাগে। 1 তাৰিখে এনেও প্ৰতিটা মন্দিৰে ভিৰ থাকে। এয়া চব কৃষ্ণৰ লাড্ডু গোপাল, এয়া হ'ল কৃষ্ণ অৰ্জুন, এয়া কৃষ্ণ গোসাঁই, এয়া দধি মথন দধি চুৰ কৰা, নাগ পঞ্চমীৰ পৰা নৃত্য কৃষ্ণৰ, এয়া বাসুদেৱেও কৃষ্ণৰ জন্ম বাসুদেৱে লৈ গৈ আছে বৰষুণৰ মাজত। কিমান ডাঙৰ মন্দিৰটো চাওকচোন বন্ধুসকল, কিমান ডাঙৰ, কিমান ঠাই, বহুত ঠাই, আহল বহল, নিট এণ্ড ক্লিন। সেইয়া বিষ্ণু বহি আছে। মই ওচৰৰ পৰা গৈ দেখাই আছোঁ বিষ্ণুক দেখাই আছোঁ দেই, বিষ্ণুক দেখাই আছোঁ। ইয়ালৈ কৰিছে নে কি কৰিছে? এয়া বিষ্ণু। এয়া মোৰ বোৱাৰী আৰু বেটা। যামগৈ এতিয়া ঘৰলৈ বুলি। আমি মালিগাঁৱৰ পৰা আহি পাইছিলোঁহি, 6:30 আহি পাইছোঁ। আমি একচুৱেলি টাইমিংটোও নাজানো, বন্ধ হোৱাৰ টাইমটোও নাজানো ন। এইফালে বা কি আছে চাওঁচোন, অকণমান এন্ধাৰৰ ফালে নাজানো দিয়ক কি আছে কি নাই। সেইটো কুঁৱা এটা আছে দেখা পাইছোঁ আন্ধাৰত, দেখিছেনে বন্ধুসকল? কুঁৱা এটা আছে। এয়া হ'ল যে জিকমিকাই থকা তৰাবিলাক, এইবিলাক কিন্তু আকাশৰ তৰা নহয় বন্ধুসকল। এয়া হৈছে গুৱাহাটীখন দেখাইছে আপোনালোকক তৰাবিলাক, গুৱাহাটীৰ তৰা, তাৰমানে গুৱাহাটীৰ লাইটিংবিলাক দেখাইছে। সেইখন যে ব্ৰিজ নতুনকৈ হৈছে যে ভৰুলোৰ ওচৰেদি যোৱা ব্ৰিজখন, আৰু তো মই নৰ্থ গুৱাহাটীৰ পৰা, উত্তৰ গুৱাহাটীৰ পৰা দেখাই আছোঁ। সেইখন আমাৰ গুৱাহাটীৰ তৰাবিলাক, গুৱাহাটীৰ তৰা, ৰাস্তা ঘাটৰ তৰা। এয়া আমি এতিয়া যাবলৈ ওলালোঁ। তো মই মোবাইলটো মোৰ বেটাৰ হাতত দি ক'লোঁ অকণমান কেপচাৰ কৰি দে, ময়ো যে আহিছোঁ দেখা মানে মন্দিৰলৈ বুলি। 1 তাৰিখে, বহাগৰ 1 তাৰিখে যে ময়ো আহিছোঁ, সেইটোতো প্ৰমাণ ৰাখিব লাগিব, হয়নে নহয় বন্ধুসকল? যি কি নহওক। আৰু মই যে পিন্ধি অহা কাপোৰযোৰ দেখিছে পূৰা মাছৰাইজৰ, এয়া মোৰ ধুনুৱে দুলীয়াজানৰ পৰা আনিছে। ধুনুৰ মাক বাপেকে দি পঠাইছে, তাৰমানে মোৰ বিয়নী। যি নহওক মই পিন্ধিছোঁ চিলাই কৰি, ভাল লাগিছে ন। যিহওক আজি প্ৰথম দিনাই মই মন্দিৰলৈ বুলি মই পিন্ধি আহিলোঁ নতুন কাপোৰযোৰ। এয়া বোৱাৰী বহি আছে, তাই ভাগৰে লাগিছে নেকি নাজানো, গোটেই দিনটো তাই কাম কৰি আছে। এয়া হ'ল নেক্সট ডে'। ৰাতিপুৱা বাবাহঁতক অকণমান গেলা ভাত দি দিলোঁ, এতিয়া মাৰ ভাত কয়, কণীহেঁতি। ময়ো খাম এতিয়া। হেৰি কিবা ফেৰিয়ালা এজনে সেই যে ঘৰ চফা কৰা সেইটো লৈ আহিছে, তাৰমানে চিলিং চফা কৰা, সেইটোকে মই কিনিবলৈ ওলাই আহিছোঁ। বন্ধুসকল এয়া বেগ এটা ল'লোঁ মিছ'ৰ পৰা, প্ৰায় 500 পৰিছে, 400 কিমান জানো, মুঠতে 500 ওচৰা ওচৰি, মই দামটো পাহৰিলোঁ। কাপোৰৰ জাতীয়, ঝুট জাতীয়, ইমান ভাল লাগে ন, কি ষ্টাইলিছ ন বেগটো। চব পিছফালখনো সমান, এনেকৈ থ'লে ৰৈ যায় এনেকুৱা।
আৰু ভিতৰত চাওক কিমান ঠাই, মই বহুত বস্তু ভৰাই থৈছোঁ। আৰু চেইন এডাল আছে, ইয়াত দেখিছে এইটো, এই চেইনডাল এনেকৈ চেইনডাল এয়ালৈকে। আৰু এইখিনি ফাঁক থাকে, তেতিয়া কি হয়, এটা সুবিধা হৈছে, নহ'লে আপুনি চেণ্ডেল মৰা আছে, হঠাৎ মোবাইলটো থ'ব লাগে, তেতিয়া এইফালে এনেকৈ ভৰাই দিলেই হ'ল, চেণ্ডেল নুখুলিলেও হৈ যায়। বৰ সুবিধা আৰু দেই, এইকেইদিনত কিনিলোঁ, মোৰ বৰ ভাল লাগিছে। আপোনালোকে ভাল লাগিলে মিছ'ৰ পৰা ল'ব পাৰে, চলি আছে, এতিয়াও আছে। গতিকে আজিলৈ ভিডিঅ'টো মই বিদায় লৈছোঁ মোৰ মল্লিকাই আপোনালোকৰ মাজৰ পৰা। নেক্সট এটা ভিডিঅ'লৈ, নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে ৱেলকাম থাকিল। আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্টৰ জৰিয়তে হওক। কৈ ভাগৰি পৰিছোঁ বন্ধুসকল, নাজানো মোৰ ভিউৱাৰ্ছসকলে কোনো কমেণ্টেই নকৰে। তো আশা কৰোঁ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আগলৈ। ভাল লাগিলে পিছে সেইখিনি আৰু দাবী আৰু আপোনালোকৰ ওচৰত। গতিকে বিদায় লৈছোঁ, আকৌ এগেইন, বাই বাই, টাটা।